নমস্কাৰ, স্বাগতম জনাইছোঁ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ। এইটো ভিডিঅ'ত আপোনালোকে জানিব যে অৰুণোদয় আঁচনি যিমানখিনি ধন পাবলগীয়া আছে বা যিমানখিনি পে'মেণ্ট এতিয়ালৈকে পেণ্ডিং হৈ আছে, সেই অৰুণোদয় স্কিমৰ পে'মেণ্টখিনি কেতিয়ালৈকে আপোনালোকৰ বেংক একাউণ্টত আহি যাব আৰু 10 জুলাই তাৰিখে আপোনালোকৰ একাউণ্টত যিটো টকা সোমোৱা কথা সেইটো সঁচা নে মিছা গোটেইখিনি ইনফৰ্মেশ্যন আপোনালোকে এইটো ভিডিঅ'ত পাই যাব। সেইটো কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই আপোনালোকক জনাই দিওঁ যেটো অৰুণোদয় আঁচনি পে'মেণ্টখিনি আহিবলগীয়া আছে এই সন্দৰ্ভত কিছুমান কথা আহিছে যে আপোনালোকৰ যেটো 3 মাহৰ টকা পেণ্ডিং আছে সেই টকাখিনি একেবাৰে সোমাই দিয়া হ'ব আপোনালোকৰ আধাৰ ছেভিং বেংক একাউণ্টত। আৰু কিয় আপোনালোকৰ একাউণ্টত ইমান দিনেদি পইচাবোৰ অহা নাই তাৰ কিছুমান কাৰণ আছে আৰু সেইবোৰ কাৰণ কি এইটো ভিডিঅ'ত আপোনালোকক মই জনাই দিম। আপোনালোকে চাব যে আপোনালোকৰ পচিবল কি থাকিব পাৰে যে আপোনালোকৰ কিবা কাগজ ভুল আছে, নথিপত্ৰ ভুল আছে, নাইবা আপোনাৰ নামটো কৰ্তন হৈছে নেকি, সেইবোৰ যদি আপোনালোকৰ কিবা অসুবিধা আছে বা আপোনালোকৰ যদি ডাউটছ আছে তেনেহ'লে আপোনালোকে সেইখিনি আগত প্ৰথমে সলভ কৰি ল'ব। আৰু কিছুমান কাৰণ আছে যিখিনি কাৰণত পইচাবোৰ এতিয়ালৈকে বেনিফিচিয়াৰী হাতত দিয়া নাই বা বেংক একাউণ্টত দিয়া নাই, সেই কাৰণবিলাক মই আগতে কৈ দিছোঁ। তাৰপিছত মই আপোনালোকক জনাম যে এই 10 তাৰিখৰ কথাটো 10 তাৰিখে যে পইচাটো সোমাব বুলি কৈছে সেইটো সঁচা নে মিছা, আৰু আপোনালোকে গম পাই যাব যে কথাটো সঁচা হয় নে মিছা হয়। আপোনালোকে ইয়াতে চাব পাৰে যে 10টা কাৰণ দিছে, কাৰণৰ ফলত যে এইকেইটা বেনিফিচিয়াৰীয়ে পইচাখিনি পোৱা নাই বা আপোনালোকৰ পইচাখিনি বেংক একাউণ্টত সোমোৱা নাই। বেনিফিচিয়াৰী ৰিভেৰিফিকেশ্যন হৈ আছে, কিছুমান জালিয়াতি বা ফ্ৰড বুলি ক'ব পাৰে আপোনালোকে হৈ আছে, সেইটো কাৰণে ৰিভেৰিফিকেশ্যন হৈ আছে। আৰু মেইন যেটো কাৰণ হ'ল, মেইন কাৰণটো হ'ল যেটো ইলেকশ্যন হৈছে, ইলেকশ্যনৰ পিছত এডমিনিষ্ট্ৰেটিভ ৱৰ্কলোড ইমানে বাঢ়ি গৈছে যে যেখিনি নিযুত মইনা হওক, নিযুত বাবু হওক, অৰুণোদয় আঁচনি হওক আৰু যিমানখিনি কল্যাণমূলক আঁচনি আছে এটাও বেনিফিচিয়াৰী হাতত বা হিতাধিকাৰী হাতত বা বেংক একাউণ্টত এতিয়ালৈকে সোমোৱা নাই। আৰু কি কাৰণবোৰ মই আপোনালোকক জনাই দিওঁ। এই কাৰণ হৈছে কিছুমানৰ আধাৰ লিংক যেটো বেংক একাউণ্ট আছে সেইটো আধাৰ ছেডিং নাই, কিছুমানৰ DBT প্ৰচেছ কৰা নাই, কিছুমানৰ নথিপত্ৰত ভুল আছে। আৰু সবেই যে পোৱা নাই তাৰ কাৰণ হৈছে, তাৰ কাৰণ এটাই যে ডাটা কাৰেকশ্যন হৈ আছে আৰু এই স্কিমটো ডাঙৰ কৰি বনাই আছে আৰু অৰুণোদয় 3.0 আহি আছে, যাৰ কাৰণে কামবোৰ বাঢ়ি আছে, সেইটো কাৰণে দিয়া নাই। আৰু এতিয়া কথাটো আহে যে যদি অহা নাই তেতিয়াহ'লে কেতিয়া আহিব। যদি এইবোৰ কাৰণত পইচাটো বেংক একাউণ্টত সোমোৱা নাই তেতিয়াহ'লে কেতিয়ালৈকে পইচাটো আপোনালোকৰ বেংক একাউণ্টত সোমাব। তো আপোনালোকে চাব পাৰে যেটো আপোনালোকৰ অৰুণোদয় ধন একাউণ্টত সোমোৱা তাৰিখ আছে, তাৰিখটো দিয়া হৈছে 1 আগষ্ট 2026। ইয়াতে কিছুমান কথা লিখি আছে, মই আপোনালোকক দেখুৱাই আছোঁ। অৰুণোদয়কে ধৰি সকলো কল্যাণমূলক যিবোৰ আঁচনি আছে সেইবোৰৰ ধন 1 আগষ্ট 2026ৰ পৰা সামৰিকভাৱে প্ৰদান কৰা হ'ব বুলি কৈছে। মানে নিযুত মইনা, নিযুত বাবু আৰু অৰুণোদয় আঁচনিকে ধৰি যিমানখিনি কল্যাণমূলক আঁচনি আছে সেইবোৰ আঁচনিৰ ধন 1 আগষ্টৰ পৰা মানে আগষ্ট মাহৰ 1 তাৰিখৰ পৰা একাউণ্টত সোমোৱা আৰম্ভ হ'ব। তো এইখিনিতে আপোনালোকে গম পাইছে যে আপোনালোকৰ যিখিনি ধন আছে ধনখিনি আপোনালোকৰ বেংক একাউণ্টত কেতিয়া সোমাব। আৰু ইয়াৰ বিষয়ে যদি আপোনালোকক কিবা আপডেটছ লাগে তেনেহ'লে মোৰ হোৱাটছএপ চেনেল এটা আছে, মই দেখুৱাই আছোঁ আপোনালোকক। এয়া হৈছে সেইটো হোৱাটছএপ চেনেল। ইয়াতে গোটেই ধৰণৰ চাকৰি হওক বা আঁচনিৰ হওক গোটেই যিমানখিনি খবৰ আহি থাকে, নিউজ আহি থাকে, যিমানখিনি আপডেটছ দিবলগীয়া থাকে গোটেইখিনি মই ইয়াতে দি থাকোঁ। আপোনালোকে ইয়াতে মোৰ হোৱাটছএপ চেনেলটো ফ'ল' কৰিব পাৰে যদি আপোনালোকে ইচ্ছুক হয় তেনেহ'লে। আজিৰ কাৰণে আছিল ইমানে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণে ইনফৰ্মেটিভ ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব।